পৰৱৰ্তী খবৰ শিশুৰ গোপনীয়তা সুৰক্ষিত কৰাৰ বাবে অসম আৰক্ষীৰ বিশেষ পদক্ষেপ সামাজিক মাধ্যমত শিশুৰ ফটো আপলোড কৰোঁতে হওক সাৱধান অপৰাধীয়ে সামাজিক মাধ্যমত ৰাখে তীক্ষ্ণ দৃষ্টি শিশুক চিনাক্ত কৰিব পৰা ফটো ভিডিঅ' পোষ্ট কৰাৰ পৰা বিৰত থাকক ব্যৱহাৰ কৰা সুৰক্ষিত দৃশ্যাৱলী গ্ৰুপ ফটো পিছফালৰ পৰা লোৱা ফটো ব্লাৰ মুখমণ্ডল বিভিন্ন কাৰ্যকলাপৰ ফটো অথবা ইলাষ্ট্ৰেশন শিশুৰ সম্পূৰ্ণ নাম পৰিচয় পত্ৰ অৱস্থিতি ফোন নম্বৰ আন কোনো ব্যক্তিগত তথ্য আপুনি শেয়াৰ নকৰিব শিশু পিতৃমাতৃৰ অৱস্থিতি নাইবা চলি থকা কোনো অনুষ্ঠানৰ স্থান আদি টেগ কৰাৰ পৰা বিৰত থাকক স্কুলীয়া ভ্ৰমণ অনুষ্ঠান শিবিৰ নাইবা আউটডোৰ কাৰ্যকলাপৰ প্ৰকৃত সময় আপডেট পোষ্ট নকৰিব শিশু পিতৃমাতৃ বা অভিভাৱকে আপত্তি দৰ্শোৱা শিশু কেন্দ্ৰিক যিকোনো বিষয়বস্তু ততালিকে আঁতৰাই পেলাওক আমি জনাইছো যে শিশুটিৰ বাবে এতিয়া বিপদ আহি পৰিছে কিয়নো আপোনাৰ শিশুটিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব পাৰে বিভিন্নজনে সমান্তৰালভাৱে ৰাজ্যত অপৰাধীৰ সংখ্যা বৃদ্ধি পাইছে আপোনাৰ মোৰ চকুৰ সন্মুখতে পিয়াপি দি ঘূৰি ফুৰিছে দাগী অপৰাধীয়ে তাৰ মাজতে শিশুটিৰ ফটো সামাজিক মাধ্যমত আপলোড কৰোঁতে আপুনি 10 বাৰ ভাবক সাৱধান হওক কিছু কাৰ্যৰ পৰা আপুনি বিৰত থাকক শিশুটিৰ গোপনীয়তা সুৰক্ষিত কৰাৰ বাবে অসম আৰক্ষীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অপৰাধীয়ে সামাজিক মাধ্যমত ৰাখে তীক্ষ্ণ দৃষ্টি গতিকে কেনেধৰণে আপুনি আপোনাৰ শিশুটিৰ ফটোখন সামাজিক মাধ্যমত আপলোড কৰিব শিশুক চিনাক্ত কৰিব পৰা ফটো ভিডিঅ' পোষ্ট কৰাৰ পৰা আপুনি বিৰত থাকক আপোনাৰ কণমানি শিশুটিও হ'ব পাৰে কোনোবা অপৰাধীৰ টাৰ্গেট গ্ৰুপ ফটো পিছফালৰ পৰা লোৱা ফটো ব্লাৰ মুখমণ্ডল বা বিভিন্ন কাৰ্যকলাপৰ ফটোহে আপুনি শ্বেয়াৰ কৰিব শিশুৰ সম্পূৰ্ণ নাম পৰিচয় পত্ৰ অৱস্থিতি ফোন নম্বৰ কোনো ধৰণৰ ব্যক্তিগত তথ্য আপুনি শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিব শিশু পিতৃমাতৃৰ অৱস্থিতি নাইবা চলি থকা অনুষ্ঠানক টেগ কৰি কোন স্থানত সেই অনুষ্ঠিত হৈছে সেই অনুষ্ঠান গতিকে এনেসমূহ তথ্য দিয়াৰ পৰা আপুনি বিৰত থাকক স্কুলীয়া ভ্ৰমণ অনুষ্ঠান শিবিৰ নাইবা আউটডোৰ কাৰ্যকলাপৰ সময় প্ৰকৃত সময়ৰ আপডেট পোষ্ট নকৰিব শিশু পিতৃমাতৃ বা অভিভাৱকে আপত্তি দৰ্শোৱা শিশু কেন্দ্ৰিক যিকোনো বিষয়বস্তু ততালিকে আপুনি আপোনাৰ ফেচবুক পেজৰ পৰা আঁতৰাই পেলাওক আপোনাৰ সামাজিক মাধ্যমত আপোনাৰ কিছু শিশুসকলৰ গোপনীয়তাটো সুৰক্ষা কৰি ৰখাৰ বাবে কিছু পৰামৰ্শ বুলি প্ৰেৰণ কৰা আমি পৰিলক্ষিত কৰিছোঁ এই ক্ষেত্ৰতো খুবেই গুৰুত্বপূৰ্ণ হয় কাৰণ শিশুসকল ধৰক এটা ভালনেৰেবল চিটুৱেশ্যনত থাকে চ' তেওঁলোকৰ পৰিচয় তেওঁলোকৰ ফোন নম্বৰ বা একজেক্ট ঠিকনা বা স্কুল বা কোনোবা অনুষ্ঠানৰ পৰা যদি কিবা ইভেণ্ট অনুষ্ঠিত কৰিছে আগতীয়াকৈ যদি সেইটো কৈ দিয়া হয় তেতিয়া ধৰক সেইটো সকলো মানুহে গম পাই যায় তেনেকুৱা ধৰণৰ কিছু পৰামৰ্শৱলী গোপনীয়তাভাৱে ৰখাৰ বাবে প্ৰেৰণ কৰা আমি দেখা পাইছোঁ খুবেই দৰকাৰী বুলি মই অনুভৱ কৰোঁ কি কৰিব লাগে আপোনাৰ ধৰক শিশুসকলৰ যিবিলাক ফটো বা ভিডিঅ' কিছুমান থাকে সেইবোৰ যেন পুতুককৈ পোষ্ট কৰি নিদিয়ে ছ'চিয়েল মিডিয়াত সংবাদ আপোনাৰ যিটো মাধ্যমৰ থ্ৰুৰে তাৰ উপৰি ধৰক আপোনাৰ ফটোবিলাক যদি কিবা পাব্লিছ কৰিবলগীয়া হয়ও সেইবিলাক গ্ৰুপ ফটো বা ব্লাৰ ফটো বা অলপ ইলাষ্ট্ৰেশ্যন কৰি কেনে যদি সেইবিলাক পাব্লিছ কৰে তেতিয়া ধৰক তেনেকুৱা ধৰণৰ মানুহে পুতুককৈ কেচ কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ বস্তুবোৰ তাৰ উপৰি কিছুমান ফটো ধৰক আমি দেখা পাওঁ পোষ্ট কৰে অভিভাৱকৰ অনুমতি নোহোৱাকৈ বা তেওঁলোকৰ কনচাৰ্ণ নোহোৱাকৈ তেনেকুৱা ক্ষেত্ৰত যদি অভিভাৱকসকলে কিবা অপ'জ কৰে বা কিবা এটা পৰামৰ্শ তেওঁলোকে প্ৰদান কৰে তেতিয়া লগে লগে সেই পৰামৰ্শটোক বা গুৰুত্ব প্ৰদান কৰিব লাগে আপোনাৰ সামাজিক মাধ্যমৰ থ্ৰুৰে জানে এইটো এতিয়া আপোনালোকৰ সকলোৰে এছেছ থাকে চ' তাৰ থ্ৰুৰে অপৰাধীসকলে বা বিভিন্ন ব্যক্তিয়ে শিশুসকলকে হওক বা আমাৰ ডাঙৰসকলকো ফ'ল' কৰি থাকে যাৰ থ্ৰুৰে তেওঁলোকে বিভিন্ন ধৰণৰ ক্ৰাইম এটা কৰাৰ প্ৰেৰণা পায় যেনে ষ্টকিঙৰ ক্ষেত্ৰত হওক চাইবাৰ বুলিং হওক AI মৰ্ফিং হওক তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আজিকালি আপোনাৰ ক্ৰাইম আহিছে বা বাঢ়িছে আগতকৈ ক্ৰাইমৰ ক্ষেত্ৰতো আপোনালোকে চাব গ'লে অকল ছ'চিয়েল মিডিয়া বুলি ক'ব নোৱাৰে কিন্তু ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে ধৰক সেইটো এটা আপোনাৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰিব পাৰে ক্ৰিমিনেল এজনে তো তেনেকুৱা ধৰণৰ আছে আৰু বিশেষ যদি কেছ সন্দৰ্ভত আপোনালোকে জানিব বিচাৰে এই বিষয়ে হয়তো আৰক্ষী বিভাগৰ ফালৰ পৰা বেছি ভালকৈ আপোনালোকক জনাব পাৰিব সামাজিক মাধ্যমৰ থ্ৰুৰে মই যিটো ক'লোঁ ধৰক বিভিন্ন অচিনাকি মানুহ এজনে নিজকে আন এজন মানুহ বুলি নিজক পৰিচয় দি কেনেও দেখুৱাব পাৰে এতিয়া বৰ্তমান বা আগতো মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই কৈছোঁ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কিছুমান ধৰক পোষ্টত আমি ফেচবুকত যিকোনো এজন মানুহৰ ফটো লগাই কেনে এটা নিজৰ প্ৰফাইল খুলিব পাৰে সেইটোৰে বন্ধুত্ব এটা আপোনাৰ স্থাপন কৰিব পাৰে তাৰ পিছত আচলতে সেই মানুহজন নহয় পাৰ্চনেশ্যন বুলি আমি যিটো কওঁ তেনেকুৱা ধৰণৰ বহুত মিছইউজ হ'ব পাৰে বা আগতো তেনেকুৱা ধৰণৰ যথেষ্ট নজিৰ আছে তো সেইকাৰণে এই সাৱধানতাটো খুব দৰকাৰী কাৰণ প্ৰিভেনশ্যনটো বেছি দৰকাৰী কাৰণ ক্ৰাইম এটা হোৱাৰ পিছত সেইটোক আমি গুৰুত্ব দিয়াতকৈ যাতে ক্ৰাইমটো নহয়েই সেইটোৰ কাৰণে যদি আমি কিছু সাৱধানতা আমি অৱলম্বন কৰোঁ আমাৰ শিশুসকল বা আমি ডাঙৰসকলো যথেষ্ট পৰিমাণে বাচি থাকিব পাৰে ছ'চিয়েল মিডিয়া এটা কাৰক বুলি আপুনি ক'ব পাৰে কিন্তু তাৰ উপৰি ধৰক কিছুমান পৰিয়ালৰ কিছু ইছ্যু থাকে কিছুমানৰ বা কিছুমানৰ অলপমান আপোনাৰ বাহিৰ জগতখনৰ লগত
মানে কেনেকৈ জড়িত হ'ব পাৰে তেনেকুৱা ধৰণৰ ইচ্ছা থাকে তো তেনেকুৱা ধৰণৰ বিভিন্ন এইটো আপোনাৰ সঁজুলি থাকে অকল আমি এটা মাধ্যমকেই জগৰীয়া কৰিব নোৱাৰোঁ কিন্তু সংবাদ মাধ্যমৰো তাৰ কি কয় আপোনাৰ ছ'চিয়েল মিডিয়াৰো সেই ক্ষেত্ৰত যে মানে আপোনাৰ ব্যৱহাৰ হয় সেইটো নুই কৰিব নোৱাৰি গতিকে কৈ উঠিছোঁ আমি অভিভাৱকসকলে ক'ৰবাত ফুৰিবলৈ গ'লে শিশুসকলৰ লগত বা আন কিবা অনুষ্ঠানত গ'লে আমি দি দিওঁ লাইভ দি দিওঁ মানে আমি বৰ্তমান ইয়াত আছোঁ বৰ্তমান আমি অমুকটো মানে চেলিব্ৰেট কৰি আছোঁ তেনেকুৱা ধৰণৰ চ' তেতিয়া ক'লে আমাক সহজেই মানে আপোনাৰ কেটচ কৰিবলৈ সুবিধা হয় বা ধৰক সেই বস্তুটোৰে যদি গম পায় যে এটা পৰিয়ালৰ মাক দেউতাক আৰু ধৰক শিশুটোৱে অকল পৰিয়ালৰ ঘৰত গোটেইখিনি সদস্য যদি ঘৰখনৰ পৰা আঁতৰি আন এটা ঠাইত আছে বুলি যদি মানে আপোনাৰ ক্ৰিমিনেলসকলে গম পাই যায় তেতিয়া তেওঁলোকে সেই ঘৰখনতো কিবা এটা বিভিন্ন ধৰণৰ আপোনাৰ চুৰিকাণ্ড হওক বা আন কেনেকুৱা ধৰণৰ ক্ৰাইম কৰিবলৈ তেওঁলোকে এটা সুযোগ পোৱাৰ চান্স থাকে গতিকে পৰাপক্ষত আমি লাইভ ফটো দিয়াৰ পৰা